নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৩৪ অধ্যায়। আজি অধ্যায় সীতাহৰণৰ প্ৰস্তুতি। আঙুলি আগত লিখিব পৰা যিকেইজন ৰাক্ষস পঞ্চৱতীৰ বৃহৎ হত্যা লীলাৰ পৰা সাৰি যাব পাৰিছিল, তাৰ ভিতৰৰে এজন অকম্পন। তেওঁ বেগাবেগিকৈ লংকালৈ গ'ল। তাত ৰাৱণৰ সাক্ষাৎ লভি অকম্পনে ক'লে, জনস্থানত থকা প্ৰায় সকলোটি ৰাক্ষস মৃত্যুমুখত পৰিল। সেই এতিয়া শূন্য ধ্বংসস্তূপ, মইহে জীয়াই পেলাব পাৰিলো। কথা শুনি ৰাৱণ খঙত জ্বলি পকি উঠিল। তেওঁ উচপ খাই উঠি প্ৰচণ্ড চিঞৰ মাৰি ক'লে, মোৰ সুন্দৰ জন্মস্থান কোনে ধ্বংস কৰিলে? যম, অগ্নি বা বিষ্ণুৱে এই কাম কৰিলে নেকি? মৰণৰ দেৱতাকে মই মৃত্যুদণ্ড দিম। অগ্নি দেৱতা আৰু সূৰ্যক মই জুইয়ে পুৰিম। বায়ু দেৱতাক নেলুচকি নিশ্বাস বন্ধ কৰিম। জনস্থান কোনে ধ্বংস কৰিলে আৰু মোৰ সেনাক কোনে বধ কৰিলে কোৱা? মোৰ প্ৰতিশোধলৈ আওকাণ কৰি কোনে এনে কৰিলে শীঘ্ৰে কোৱা? অত্যাচাৰীজনৰ ওচৰলৈ অপ্ৰিয় সংবাদ নিয়া সদায় বিপদজনক। ৰজাৰ ক্ৰোধ দেখি অকম্পন ভয়ত কঁপিবলৈ ধৰিলে। পিছত ক'লে, আপুনি মোক ৰক্ষা কৰে যদি সকলো কম। এতিয়া অকম্পনে গোটেই ঘটনা বিৱৰি ক'লে। দশৰথৰ পুত্ৰ ৰাম এজন ডেকা যুঁজাৰু। পৰাক্ৰমত তেওঁ সিংহৰ নিচিনা। তেওঁ মানুহৰ মাজত বীৰ বুলি খ্যাতি লভিছে। তেওঁৱেই খৰ দুখনৰ লগত পঞ্চৱতীত যুঁজ কৰি দুয়োকে বধ কৰিলে। হেতী-সাপৰ দৰে ফোঁচ-ফোঁচাই ৰাক্ষস ৰজাই ক'লে, তুমি কি কোৱা? এনে ঘটনা কেনেকৈ হ'বলৈ পালে? ইন্দ্ৰ আৰু স্বৰ্গৰ দেৱতাসকলে পৃথিৱীলৈ নামি আহি ৰামৰ পক্ষে যুঁজ কৰিছিল নেকি? অকম্পনে ক'লে, মহাৰাজ, এনেকুৱা হোৱা নাই। আমাৰ সেনাবাহিনী আৰু সেনাপতিবিলাকৰ বিপক্ষে ৰাম অকলশৰে থিয় হ'ল আৰু তেওঁৱেই সকলোকে বিনাশ কৰিলে। আনকি খৰ আৰু দুখনকো বধ কৰিলে। ৰামৰ ধনুৰ পৰা মাৰাত্মক শৰ উৰি আহি পঞ্চমুখী সৰ্পৰ দৰে ৰাক্ষসবিলাক জ্বলি যায় তালৈকে সিহঁতক খেদি গ'ল আৰু তাতেই বধ কৰিলে। তাৰ পিছত অস্ত্ৰপ্ৰয়োগত ৰামৰ নিপুণতা, ক্ষিপ্ৰতা অকম্পনে লক্ষ্য কৰি দিলে। ৰাৱণে বুজিলে যে দশৰথৰ পুত্ৰ ৰাম আৰু লক্ষ্মণ পঞ্চৱতীত উপস্থিত আৰু ৰামে ভায়েকৰ সহায় নোলোৱাকৈ এই কাম কৰিলে আৰু কোনো দেৱতায়ো তেওঁক সহায় কৰা নাই। ৰাৱণে ক'লে, বাৰু মই একো বুজিব পৰা নাই। এতিয়া মই যাত্ৰা কৰিম। নৰকী দুটাক বধ কৰি উলটি আহিম। এইদৰে কৈ তেওঁ থিয় হ'ল। অকম্পনে ক'লে, মহাৰাজ, যোৱাৰ আগতেই অধৰ্মৰ কথা শুনক। ৰামৰ বল বিক্ৰম অকম্পনে আকৌ ব্যাখ্যা কৰিলে। ৰামৰ লগত কোনেও যুঁজ কৰি তেওঁক পৰাস্ত কৰিব নোৱাৰে। কোনেও নোৱাৰে বোলোতেই মই অকণো বঢ়াই কোৱা নাই। আনকি মহাৰাজেও নোৱাৰে। মোক প্ৰশ্ৰয় দিয়া কাৰণেহে মই সত্য কথা ক'বলৈ সাহ কৰিছোঁ। তেওঁক বধিবৰ একেটি মাত্ৰ উপায়। তেওঁ ঘৈণীয়েক তেওঁৰ লগত আছে। পৃথিৱীত তেওঁ সমান ৰূপৱতী নাই। আপুনি যদি চক্ৰান্ত কৰি তেওঁক পলুৱাই আনিব পাৰে, তেন্তে বিচ্ছেদৰ দুখত ৰামৰ মৃত্যু হ'ব। ৰামে ঘৈণীয়েকক ইমান ভাল পায়। ইয়াকে কেনেকৈ কৰিব পাৰে চিন্তা কৰক। ৰামৰ লগত যুদ্ধ দিয়া কথা নাভাবিব। সীতাৰ সৌন্দৰ্য কথা শুনিলত ৰাক্ষসৰ কামানলত জ্বলি উঠিল। তেওঁ ভাবিলে, খৰ দুখন আৰু সেনাবাহিনীৰ পৰাজয়ে তেওঁক সৌভাগ্য মুকলি কৰি এগৰাকী সুন্দৰী ক্ৰীড়াক ৰমণী কৰাৰ সুযোগ দিলে। অকম্পনৰ পৰামৰ্শ তেওঁ ভালদৰে শুনিলে আৰু ক'লে, কাইলৈ ৰাতিপুৱাই মই যাত্ৰা কৰিম। তোমাৰ বুদ্ধি সজ। পিছদিনা ৰাৱণে খচ্চৰে টনা উৰণীয়া ৰথত উঠি গন্তব্যস্থানৰ উদ্দেশ্যে যাত্ৰা কৰিলে। আকাশেদি যাওঁতে ৰথখন মেঘমল্লাৰ মাজত ছন্দহেন দেখা গৈছিল। ৰাৱণ প্ৰথমতেই
মাৰিচৰ ওচৰলৈ গ'ল। মাৰিছে ৰাৱণক যথাযোগ্য সন্মান কৰি তালৈ অহাৰ প্ৰয়োজন সুধিলে। ৰাৱণে ক'লে, শুনা মাৰিচ, একমাত্ৰ তুমিয়ে মোক সহায় কৰিব পাৰা। জনস্থান ধ্বংস হ'ল আৰু তাত থোৱা সৈন্যবাহিনী লয় পালে। দশৰথ তনয় ৰামৰ এনে কাম, কি আশ্চৰ্য নহয়নে? ইয়াৰ প্ৰতিশোধ ল'বলৈ মই তেওঁৰ ভাৰ্যাক হৰণ কৰি আনিবলৈ মনস্থ কৰিছোঁ। এই কাৰ্যত তোমাৰ সহায়তা আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। মাৰিছে ৰামৰ বিক্ৰমৰ কথা জানে। ৰাৱণৰ কথা শুনি তেওঁ ভয় খালে আৰু এনে বাতুল অভিযানৰ পৰা বিৰত হ'বলৈ এইদৰে ক'লে, এইটো কেনে বুদ্ধি? কোনোবা শত্ৰুৱে আপোনাৰ প্ৰতি মিত্ৰভাৱ দেখুৱাই অথচ আপোনাৰ সৰ্বনাশ সাধিবৰ অৰ্থে হিতাক হৰণ কৰিবলৈ বুদ্ধি দিছে। যি আপোনাৰ এনে পৰামৰ্শ দিছে তেওঁ নিশ্চয় ৰাক্ষসকুল নিৰ্মূল কৰিব খুজিছে। শুই থকা ফেটীসাপৰ মুখলৈ হাত ভৰাই তাৰ জিভা টানি আনিবলৈ আপোনাক কোনে পৰামৰ্শ দিলে? আপোনাৰ সুখৰ সংসাৰ নহয় জানো? প্ৰতিব্ৰতা ভাৰ্যা আপোনাৰ নাই জানো? সেইবিলাকক লৈ আপোনাৰ জীৱন আৰু সম্পত্তি ভোগ কৰক। ৰামৰ তিৰোতাৰ কাৰণে লোভ কৰাটো কলংক আৰু ধ্বংসৰ পথ। ইয়াৰ ফলত ৰাক্ষসকুল ধ্বংস হৈ যাব। মাৰিচৰ পৰামৰ্শ সহজ যেন পাই ৰাৱণে লংকালৈ লুটি গ'ল। ৰাৱণে তেতিয়া নিশ্চয় স্মৰণ কৰিছিল তেওঁ কেনেকৈ বৰ লাভ কৰোঁতে ভুল কৰিছিল। তেওঁ মানুহৰ বাহিৰে সকলো প্ৰাণীক আক্ৰমণৰ পৰা নিৰাপত্তাৰ বৰ লাভ কৰিছিল। ৰামৰ হৰে খৰ দুখন তীখিৰা আৰু পৰাক্ৰমী যোদ্ধাবিলাকক নিহত কৰিলে। এইবিলাক গুণি গাঁঠি তেওঁ মাৰিচৰ সহজ পৰামৰ্শ গ্ৰহণ কৰিলে। কিন্তু নিয়তিয়ে তেওঁক তেনেভাৱে থাকিবলৈ নিদিলে। ৰাৱণ সভাসদ বৰ্গৰে সৈতে ৰাজসিংহাসনত বহি আছিল। ঘিউত ঢলা যজ্ঞাহুতিৰ প্ৰজ্বলিত হোৱাৰ দৰে তেওঁ মুখত ৰাজশ্ৰীৰ প্ৰতিভাত হৈছে। দেৱতা অসুৰ প্ৰভৃতিৰ লগত যুদ্ধ কৰি জয়লাভ কৰোঁতে তেওঁ বৃহৎ শৰীৰত লগা ঘাৰ দাগবিলাক এতিয়াও স্পষ্ট হৈয়ে আছিল। তেওঁ অসীম বল বিক্ৰম আৰু সাহস, তেওঁ অধৰ্মতো তদনুৰূপ। দেৱতাসকলক অত্যাচাৰ কৰাত, যজ্ঞ নাশ কৰাত বা স্ত্ৰী হৰণ কৰাত তেওঁ সমকক্ষ কোনো নাছিল। দেৱতা আৰু অসুৰবিলাক তেওঁৰ প্ৰতি সন্তুষ্ট। সকলো প্ৰাণী পক্ষে তেওঁ আতংকৰ স্থল। ঐশ্বৰ্য আৰু ভোগবিলাসৰ মাজত কাৰো বশ্যতা স্বীকাৰ নকৰে। তেওঁ কোনো প্ৰতিদ্বন্দ্বীও নাই। তেওঁ ঈশ্বৰ পাপকো ভয় নকৰে। দহোটা মূৰ, ডাঙৰ চকু আৰু প্ৰকাণ্ড অংগ পতংগৰে তেওঁৰ মূৰ্তি ভয়ংকৰ। কিন্তু তেওঁৰ দেহত ৰাজচিহ্নও আছিল। তেওঁ জাক-জমক পোছাক আৰু অলংকাৰ পিন্ধি মন্ত্ৰীবৰ্গৰে পৰিবেষ্টিত পৃথিৱীৰ সকলো ঠাই আপাহতে ধন সোণৰ মাজত সিংহাসনত বহি আছিল। কিন্তু আকস্মিকভাৱে পলৰ আগজাননীৰ নিচিনাকৈ তেওঁৰ ভনীয়েক শূৰ্পণখা উপস্থিত হ'ল। শূৰ্পণখাৰ দেহ ৰক্তাক্ত আৰু অংগক্ষত হৈছে। তেওঁক বিষকোপত, বেজাৰত আৰু লাজত জৰ্জৰিত যেন দেখা গৈছে। নিস্তব্ধ হৈ সকলোটিয়ে থৰ লাগি শূৰ্পণখালৈ চাই থাকিল। শূৰ্পণখাই মনৰ বেদনা কটু কথাৰে এইদৰে প্ৰকাশ কৰিলে। তুমি কেনে নিৰ্বোধ! সদায়েই ইন্দ্ৰিয়সুখত মত্ত হৈ আৰু ৰাজপদত গৰ্বিত হৈ তোমাৰ সন্মুখত উপস্থিত হোৱা বিপদ মানিব পৰা নাই। যি ৰজা কেৱল আত্মগৰ্বত মত্ত আৰু যি ৰজাই ৰাজ্যৰ অমংগল সূচনাবোৰে অপেক্ষা কৰি, তেনে ৰজাৰ অপমান আৰু বিনাশ অনিবাৰ্য। যি ৰজাৰ নিজৰ শিথিলতাৰ কাৰণে পতন হয়, তেওঁতকৈ ঘৃণাৰ পাত্ৰ আৰু কোন হ'ব? তুমি নাজানানে? এজন সাধাৰণ মানুহ ৰামে তোমাৰ ভায়েৰা, খৰ দুখন আৰু তীখিৰা আৰু তোমাৰ 14,000 প্ৰচণ্ড পৰাক্ৰমী ৰাক্ষস সেনা বাহিনী নিৰ্মূল কৰিছে আৰু জনস্থানত থকা তোমাৰ দুৰ্গ ধ্বংস কৰিছে। মুহূৰ্তলৈ এজন যোদ্ধাক সগৌৰৱেৰে যুদ্ধক্ষেত্ৰত থিয় হোৱা দেখিলোঁ
পিছ মুহূৰ্ততে দেখিলোঁ যোদ্ধাজনে সেই মানুহজনৰ শৰত বিদ্ধ হৈ মাটিত পৰি মৃত্যুৰ কোলাত আশ্ৰয় লৈছে আৰু ভয়ংকৰ শিলাবৃষ্টিৰে পথাৰত পকা ধান পেলোৱাৰ দৰে মাটিত মৰাশবিলাক সিঁচৰিত হৈ পৰিছে। মোলৈ চোৱা, মই তোমাৰ ভনীয়ে, মোক কেনেকৈ অপমানিত, অংগক্ষত আৰু ভগ্ন হীৰাই কৰিলে। তুমি বীৰ, তুমি ৰজা, তোমাৰ অন্তৰত প্ৰতিহিংসাৰ বীজ নাইনে? সুপৰ্ণখাৰ নিন্দাবাক্য শুনি আৰু তেওঁ কষ্ট আৰু বেজাৰ দেখা পাই ৰাৱণৰ অন্তৰত আঘাত লাগিল। তেওঁ ক'লে, তুমি নিশ্চয়কৈ জানিবা, ইয়াৰ প্ৰতিশোধ ল'ব পাৰিবা। কিন্তু ৰাম কোন? সি কেনেধৰণৰ মানুহ? তাৰ অস্ত্ৰ শস্ত্ৰ কি? সি যুদ্ধ কৰে কেনেকৈ? দণ্ডকাৰণ্যত সি কি বিচাৰিছে? আৰু তোমাক এনেদৰে নিষ্ঠুৰভাৱে ঘাইল কৰিবলৈ পালে কেনেকৈ? সুপৰ্ণখাই ৰাম, লক্ষ্মণ আৰু সীতাৰ বৰ্ণনা দিলে। দুই ৰাজপুতৰ পুৰুষসুলভ সৌন্দৰ্য আৰু বিক্ৰমৰ কথা বৰ্ণালে। সম্ভৱতঃ ৰাক্ষসৰ হিংসা প্ৰবৃত্তি উচতাবলৈ এনেকৈ কৈছিল। সীতাৰ অপৰিসীম ৰূপৰ কথাৰো সুপৰ্ণখাৰ মুখত আখৈ ফুটাদি ফুটিবলৈ ধৰিলে। সুপৰ্ণখাই ক'লে, সীতাৰ সৌন্দৰ্য বৰ্ণনা দিবলৈ মোৰ ভাষা নাই। সৃষ্ট বস্তুত এনে অপৰূপ সৌন্দৰ্য মই কেতিয়াও দেখা নাই। গন্ধৰ্ব বা কিন্নৰ বা মানৱ কন্যা কাৰো এনে ৰূপ নাই। মোৰ ওপৰত এনে ভয়াৱহ অত্যাচাৰ কিয় কৰিলে কওঁ শুনা। সীতাক দেখিলত মোৰ এনে ভাৱ হ'ল যেন তোমাৰ বাহিৰে আন কোনেও সীতাক পাব নোৱাৰে। তেওঁ তোমাৰহে শয্যাশায়িনী হ'বৰ উপযুক্ত। তোমাৰ প্ৰতি স্নেহত আবদ্ধ হৈ মই সীতাক হৰণ কৰি তোমালৈ বুলি আনিবলৈ যত্ন কৰিছিলোঁ। ওচৰতে থকা লক্ষ্মণে বাধা দি মোক ওপৰত জঁপিয়াই পৰি মোৰ নাক কাণ কাটিলে আৰু মোক অপমানিত কৰিলে। তোমাৰ হকে মই যন্ত্ৰণা ভোগ কৰিছোঁ। এই অপমানৰ যদি পুতক ল'ব খোজা আৰু কুলৰ সুনাম ৰাখিব খোজা, তেন্তে এতিয়াই উঠা আৰু যাত্ৰা কৰা। মোক কৰা অপমানৰ প্ৰতিশোধৰ উপৰিও তুমি তোমাৰ যোগ্য পত্নী এগৰাকী লাভ কৰা। তুমি যদি সীতাক ধৰি আনি ৰামক অপমান দিয়া, তেন্তে দণ্ডকাৰণ্যত মৃত্যুবৰণ কৰা যোদ্ধাসকলৰ আত্মাই তৃপ্তি লাভ কৰিব। মই তেতিয়া বুজিম, মোৰ প্ৰতি দেখুওৱা অসন্মানৰ এভাগমান ক্ষতিপূৰণ হৈছে। তুমি নিজৰ বল পৰিচয় পোৱা নাই। সীতাক তুমি সহজে হাত কৰি লৈ নিজৰ পত্নী কৰিব পাৰিবা। তোমাৰ কুলৰ প্ৰতি কৰা অপমান দেখি তুমি উদাস হ'ব পাৰিবানে? ঘৰ দুখন আৰু আজি জন্মস্থানত মৰণৰ শয্যাত। তাৰ কাৰণ হৈছে তেওঁলোকে ৰামৰ বিৰোধিতা কৰিবলৈ সাহ কৰিছে। আৰু এই সকলো কথা গমি পিটি উচিত কাৰ্য কৰা। তোমাৰ কুলৰ মৰ্যাদা ৰক্ষা কৰা। ভনীয়েকৰ কথা শুনি আৰু সীতাৰ সৌন্দৰ্য বৰ্ণনা শুনি ৰাৱণে সভা ভংগ কৰিলে আৰু অকলশৰে চিন্তা কৰিবলৈ অন্তঃপুৰলৈ গ'ল। তেওঁ বাৰে বাৰে চিন্তা কৰিবলগীয়া হৈছিল, কিয়নো মাৰিছে কোৱা কথা তেওঁৰ মনত আছে। সপক্ষে গুণাগঁথা কৰি শেষত সিদ্ধান্ত কৰিলে আৰু গোপনে ৰথ প্ৰস্তুত কৰিবলৈ আদেশ দিলে। কাঞ্চনময় ৰথ প্ৰস্তুত হ'ল। ৰথৰ বাহক পিশাচমুখীয়া খচ্চৰ। ইয়াৰ ওপৰত উঠি তেওঁ যেতিয়া গ্ৰীষ্মকালৰ দৃশ্যাৱলী চাই পঠিয়ালে, তেওঁ কামানল আৰু অধিক প্ৰবল হৈ উঠিল। ৰাৱণ মাৰিচৰ আশ্ৰম পালেগৈ। মাৰিচে মূৰত জটা বান্ধি গছৰ ছাল বাকলি পিন্ধি সন্ন্যাসী জীৱন কটাইছিল। ৰাৱণ মাৰিচৰ ৰজা আৰু আত্মীয়। ৰাৱণক আঠে বেঠে বহুৱাই মাৰিছে ক'লে, আপুনি বিনা সম্বাদে আকৌ অহাৰ প্ৰয়োজন কি? বাক্সটো ৰাৱণে উত্তৰ দিলে, মই মহা বিপদত পৰিছোঁ। তুমিহে মোক উদ্ধাৰ কৰিব পাৰা। তোমাৰ সহায় ভিক্ষা কৰিছোঁ। মোৰ কৃতিত্বৰ মোৰ ভাইবিলাকে কেনেকৈ জনস্থানত ৰাজত্ব কৰিছিল আৰু সিহঁতৰ যোদ্ধাবিলাক কেনে অপ্ৰতিদ্বন্দ্বী আছিল, এই বিষয়ে তুমি ভূ কোৱা। কিন্তু এতিয়া ৰাম নামৰ নৰপিশাচটোৱে সিহঁতক আৰু সিহঁতৰ সেনাবাহিনীক বধ কৰিলে। বিনা ৰথেৰে মাটিত থিয় হৈ শৰেৰে আমাৰ সকলো জ্ঞাতি কুটুম্বক নাশ কৰিলে। এতিয়া দণ্ডকাৰণ্যত ঋষিবিলাকে ৰাক্ষসৰ
হাত সাৰি নিৰ্ভয়ে জীৱন কটাব পৰা হ'ল। এই ৰাম অলগদ্ধ ৰাজপুত্ৰ, তাক নিশ্চয় কিবা অপৰাধত বাপেকে নিৰ্বাসন দিছে। তাৰ ঘৈণীয়েক সীতাক লগত লৈ সি অৰণ্যত ভ্ৰমি ফুৰিছে। এই মানুহটোৱে সন্ন্যাসী সাজপাৰ পিন্ধি কিন্তু ইন্দ্ৰিয় সুখ ভোগ কৰে। বিধৰ্মী মানুহটোৱে নিজৰ বিক্ৰমত উন্মত্ত হৈ বিনা কাৰণত মোৰ ভনীৰ অংগচ্ছেদ কৰি আমাৰ কুলক কলংকিত কৰিলে। মোৰ ভনীজনীয়ে বিষ আৰু অপমানত জৰ্জৰিত হৈ মোৰ কাষলৈ আহি কুচৰি দিছে। ইমানতে যদি মই বহি থাকোঁ আৰু একো নকৰোঁ তেন্তে মোক ৰজা বুলি কোনোবাই ক'বনে? ইয়াৰ প্ৰতিশোধ ল'বলৈ মই ৰামৰ ভাৰ্যাক দণ্ডকাৰণ্যৰ পৰা হৰণ কৰিবলৈ স্থিৰ কৰিছোঁ। ৰামক অপমান কৰি আৰু শাস্তি দিয়াটো মোৰ কুলৰ প্ৰতি কৰ্তব্য। এই কামত তোমাৰ সহায়তা প্ৰয়োজন। তুমি সহায় হ'লে মোৰ ভয় নাই। সাহ বল কৌশল আৰু যাদুবিদ্যাত পৃথিৱীত তোমাৰ সমান কোনো নাই। এই কাৰণে তোমাৰ কাষ চাপিছোঁ। মোৰ অনুৰোধ প্ৰত্যাখ্যান নকৰিবা। তুমি কি উপায়ে মোক সহায় কৰিব পাৰা মই কওঁ। তুমি স্বৰ্ণমৃগৰ ৰূপ ধৰিবা। তোমাৰ গাত ৰূপোৱালী ফুল থাকিব। তোমাক দেখিলে যেন মানুহে লাগি চাই থাকে। এনে বেশত সীতাই দেখা পোৱাকৈ জঁপিয়াই ফুৰিবা। তিৰোতাৰ প্ৰকৃতিহে যেনে সীতাইও তোমাক খেদি ধৰি আনি দিবলৈ ৰাম লক্ষ্মণক অনুনয় বিনয় কৰিব। যেতিয়া ৰাম লক্ষ্মণে তোমাক ধৰিবলৈ খেদি যাব আৰু সীতা অকলশৰে থাকিব, তেতিয়া মই হেলা ৰঙেৰে সীতাক পলুৱাই আনিম। সীতা সুন্দৰী ৰমণী। এনে ভাৰ্যাক হেৰুৱাই ৰাম দুখত ম্ৰিয়মাণ হ'ব আৰু তেওঁ নিজৰ পুৰুষসুলভ বিক্ৰম হেৰুৱাই পেলাব। তেনে অৱস্থাত তেওঁক বধ কৰি প্ৰতিশোধ লোৱাটো সহজ হ'ব। মাৰিছে ৰাৱণলৈ একেথৰে চাই ৰ'ল। তেওঁ বৰণ হেতা পৰিল আৰু মোহকাই গ'ল। ৰাৱণৰ অভিসন্ধি দেখি তেওঁ ভয় খালে। ৰামৰ বিক্ৰমৰ প্ৰভাৱ মাৰিছে জানে। তপস্যাৰ ফলত তেওঁ দিব্যজ্ঞানো কৰিছে। মাৰিছে দূৰদৃষ্টিৰে ভৱিষ্যতৰ ঘটনা দেখিবলৈ পালে। মাৰিছে বুজিব পাৰিলে যে ৰাৱণৰ পাপ লালসা ফলৱতী নহয়। তেওঁ এই কথা বঢ়িয়াকৈ অনুভৱ কৰিলে যে ৰাৱণ নিয়তিৰ ফান্দত পৰিছে আৰু তেওঁ ধ্বংস অনিবাৰ্য। ৰাৱণে যদিও ৰাক্ষস কুলৰ মান সম্ভ্ৰমৰ কথা, নৃপতিৰ কৰ্তব্য আৰু শোকন্নসাৰ অপমানৰ বিষয়ে বিৱৰি কৈছিল, প্ৰকৃততে তেওঁ যে সীতাক লাভ কৰিবলৈ কামলিপ্সা দ্বাৰাহে প্ৰণোদিত হৈছিল, মাৰিছে এই কথা বুজিব পাৰিছিল।